এখন দেশৰ এখন কোৰ্টে আইন আনিলে যে সেই দেশখনত কোনো প্ৰব্ৰজনকাৰীক ফট কৰে কোনো ধৰণৰ তেখেতসকলৰ ওপৰত একশ্যন ল'ব নোৱাৰিব। কোৰ্টে দিয়া ৰায়ৰ ওপৰত বেছ কৰিহে তেখেতসকলক বাহিৰ উলিয়াই দিব লাগিব। আৰু সেই কোৰ্টৰ যিটো ৰায়, সেই ৰায়টোৰ ফলত এনেকুৱা ধৰণৰ অৱস্থা সৃষ্টি হ'ল, সেই দেশখনলৈ একে ৰাতিৰ ভিতৰতে 50,000 প্ৰব্ৰজনকাৰী সাগৰ পাৰ হৈ আহি সেই ঠাইখন ইনভেইড কৰিলে। অৰ্থাৎ সেই ঠাইখন দখল কৰিলে আৰু সেই ঠাইখনৰ যিখিনি নাগৰিক আছিলে তেওঁলোকৰ ওপৰত অমানসিক নিৰ্যাতন চলালে। এনেকুৱা যদি আমাৰ ভাৰতত হয় কি কৰিব বাৰু? মই কৈ আছোঁ স্পেইনৰ কথা। স্পেইনৰ চিউটা নাম শুনিছে? স্পেইনৰ চিউটাত এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হ'ল, একদম চিউটাৰ কাষতে আছে মৰক্কো। সেই মৰক্কোৰ কাষতে থকা যিখন চিউটা নামৰ ঠাই, সেইখন হৈছে স্পেইনৰ এটা দখলীকৃত অঞ্চল। সেই চিউটাত মৰক্কোৰ পৰা 50,000 প্ৰব্ৰজনকাৰী সাগৰ পাৰ হৈ সাঁতুৰি আহিলে আৰু সাঁতুৰি আহি পেলাই চিউটাত সোমাই পেলাই এনেকুৱা ধৰণৰ নিৰ্যাতন চলালে সেইখিনি মানুহক, আজি সমগ্ৰ ইনষ্টাগ্ৰামত ভাইৰেল। আপুনি যদি স্পেইনৰ সেই দৃশ্যখিনি চাই মানুহখিনি সাঁতুৰি অহা দেখা পাব, বহুতে ৰিলছ বনাইছে আৰু মৰক্কোৰ নাগৰিকসকলে কৈছে যে আমি ইউৰোপত থাকিব বিচাৰোঁ। তাৰ আগতে জনাই লওঁ মৰক্কো আৰু স্পেইনৰ আচল কাহিনীটো কি। আপোনালোকে চাই আছে কৌশিক উন্মিলন ইউটিউব চেনেল আৰু ফেচবুক পেজ। নমস্কাৰ, মই কৌশিক উন্মিলন আপোনালোকৰ কাৰণে লৈ আহিছোঁ আজি এটা ৱৰ্ল্ড গ্ল'বেল হিষ্ট্ৰীৰ লগত জড়িত এটা ভিডিঅ'। সেইটো হৈছে মৰক্কো আৰু স্পেইনৰ যি সম্পৰ্ক আৰু কেনেদৰে স্পেইনে ইনভেইড কৰিছিল চিউটাত, সকলোখিনি। প্ৰথমতে আমি যাম এই মেপখনলৈ। এই মেপখন চাওক আপুনি, এইখনৰ মেপৰ দেখিছে আপুনি, এইখন হৈছে চিউটা, দেখিছে? অকণমান জুম কৰি মই দেখাইছোঁ। এইখন হৈছে চিউটা আৰু এইখন হৈছে মৰক্কো আৰু ইখন হৈছে সাগৰৰ ইটো ছাইড হৈছে স্পেইন। এইফালৰ যিখন সোঁহাতৰ সাগৰ দেখিছে এইখন হৈছে মেডিটেৰিয়ান চি আৰু বাওঁহাতে আছে আটলাণ্টিক অ'চেন। আৰু দুইখনৰ মাজৰ যিটো অংশ সেইটো হৈছে ষ্ট্ৰেইট অফ জিব্ৰাল্টাৰ। আপোনালোকে জানিবলগীয়া কথা ষ্ট্ৰেইট অফ জিব্ৰাল্টাৰৰ বিষয়ে। মেডিটেৰিয়ান চি আৰু আটলাণ্টিক অ'চেনক যিটো অংশই লগ লগাইছে সেইটোকে কোৱা হয় ষ্ট্ৰেইট অফ জিব্ৰাল্টাৰ। এটা কথা হ'ল, ষ্টেট অফ জিব্ৰাল্টাৰৰ ওপৰ ছাইডে আছে স্পেইন আৰু তল ছাইডে আছে মৰক্কো। মৰক্কো হৈছে আফ্ৰিকাৰ এখন দেশ, আফ্ৰিকা হৈছে বেলেগ এখন মহাদেশ আৰু স্পেইন হৈছে ইউৰোপৰ এটা অংশ। অৰ্থাৎ আফ্ৰিকাৰ এখন মহাদেশ আৰু ইউৰোপৰ এখন মহাদেশৰ মাজত সম্পৰ্ক কি? এতিয়া কথালৈ আহোঁ, মেইন যিটো পইণ্ট। স্পেইন হৈছে ইউৰোপীয় দেশ। স্পেইনে মৰক্কোৰ কাষত থকা এই চিউটা নামৰ অঞ্চলটো 1415 খ্ৰীষ্টাব্দত দখল কৰিছিল। 1415 খ্ৰীষ্টাব্দ আচলতে পৰ্তুগীজসকলে দখল কৰিছিল। একদম পৰ্তুগাল হৈছে স্পেইনৰ কাষতে থকা এখন দেশ আৰু পৰ্তুগীজসকলে সেই দখল কৰা সেই 1415 খ্ৰীষ্টাব্দত দখল কৰা যিটো চিউটা, সেই এৰিয়াটো 1580 খ্ৰীষ্টাব্দত স্পেইনৰ হাতলৈ যায়। গম পাইছে? 1580 খ্ৰীষ্টাব্দত স্পেইনৰ হাতলৈ যায় আৰু তেতিয়াৰ পৰা আজিলৈকে চিউটা এখন স্পেনিছ অট'নমাছ চিটি হিচাপে পৰিচিত। অৰ্থাৎ তাত স্পেইনৰ ৰুল চলে। গম পায়? কিন্তু আছে ক'ত? সেই ঠাইখন আছে মৰক্কোৰ কাষত। আৰু মৰক্কোৱে দাবী কৰি আহিছে যে সেই ঠাইখন মৰক্কোৰ অংশ হয়, নট স্পেইনৰ অংশ নহয়। আৰু মৰক্কোৱে সেই দাবী বাৰেপতি কৰি আহিছে, কিন্তু স্পেইনে মানি নলয়। সেইকাৰণে এনেকুৱা এটা ৰায়লৈ অপেক্ষা কৰিছিলে। স্পেইনৰ আদালতে ৰায় এটা দিছিলে যে চিউটাত থকা যিসকল নাগৰিক মৰক্কোৰ পৰা সাঁতুৰি পাৰ হৈ আহিছে সেইসকল নাগৰিকক আদালতৰ অনুমতি নোহোৱাকৈ আঁতৰাই দিব নোৱাৰিব। আৰু সেই আইনখনেই কাল হৈ গ'ল। একে ৰাতিৰ ভিতৰতে 50,000 নাগৰিক তাৰ পৰা মৰক্কোৰ পৰা চিউটালৈ গুচি আহিলে সাগৰ পাৰ হৈ সাঁতুৰি। ওচৰতে মানে দুইখন ঠাইৰ মাজত এটা বহুত ডাঙৰ বেৰা আছে, দেখিছে আপোনালোকে, মই দেখাই আছোঁ স্ক্ৰীণত। এই বেৰাটো পাৰ হ'ব নোৱাৰে কাৰণে সাগৰ পাৰ হৈ আহিলে, সাগৰেদি আহিলে। গম পালে? এতিয়া কথাটো হ'ল, এখন আইনো নহয়, জাষ্ট আদালতৰ এটা ৰায় দিছিলে। সেই ৰায়টোতে ইমান এটা ডাঙৰ ইনভেশ্যন হ'ল। আৰু মৰক্কোত থকা মূলৰ যিসকল লোক হয় সেইসকল হৈছে মুছলমান লোক আৰু আফ্ৰিকীয় মুছলমান হয়। আৰু তেওঁলোকে বাৰেপতি কৈ আছে যে আমি ইউৰোপত যাব বিচাৰোঁ, কিয়নো ইউৰোপত বহুত হাই ষ্টেণ্ডাৰ্ড লাইফ আৰু তাৰ ছ'চাইটিখিনি বহুত উন্নত, আমি আফ্ৰিকাত থাকিব নিবিচাৰোঁ, সেইটো এটা কাৰণ বুলি কৈছে। এতিয়া স্পেইন আৰু মৰক্কোৰ মাজত সংঘাত হৈ থকা ঠাইখনৰ নাম হৈছে চিউটা। গম পালে? ষ্ট্ৰেইট অফ জিব্ৰাল্টাৰৰ তলফালে মৰক্কোৰ লগত লাগি আছে। অৰিজিনেল যিখন স্পেইন তাৰ লগত লাগি থকা অংশ নহয়। এতিয়া বাকী পাছৰ চোৱাত কি হ'ল, আজি 4,000 পৰা 5,000 তেনেকুৱা ধৰণৰ প্ৰব্ৰজনকাৰীক স্পেইনৰ চৰকাৰে আঁতৰাই দিছে, মৰক্কোলৈ মানে খেদি পঠিয়াইছে। বাকীখিনি কি কৰে নাজানো, কিন্তু আটাইতকৈ ডাঙৰ কথা, যদি এই ঘটনাটোৰ লগত আমি বাংলাদেশ আৰু ভাৰতৰ কিছু সম্পৰ্কৰ কথা ৰিজাওঁ তেতিয়া কি হ'ব? যদি এনেকুৱা ধৰণৰ আইন এখন আগন্তুক দিনত কেনেবাকৈ যদি আদালতে পাছ কৰিবলৈ হয়,
প্ৰব্ৰজনকাৰী সম্পৰ্কত যদি শিথিল কৰি দিবলৈ হয়, বাংলাদেশৰ মানুহেও আহি পেলাই পশ্চিমবংগৰ সীমাইদি আহি পেলাই আমাৰ ভাৰতত সোমাই যাব পাৰে। সেইকাৰণে বি কেয়াৰফুল। এখন দেশত আজিকালি প্ৰব্ৰজনকাৰী এনেকুৱা ধৰণৰ এটা খাটাৰনাক পৰিস্থিতি সৃষ্টি কৰি দিব পাৰে, আপুনি মই ভাবিব নোৱাৰোঁ। সেইকাৰণে বিভিন্ন ধৰণৰ ডিচিশ্যন লওঁতে, বিভিন্ন ধৰণৰ আইন সম্পৰ্কীয় আলোচনা কৰোঁতে, সেইকাৰণে ৱৰ্ল্ড হিষ্ট্ৰী যিখিনি বস্তু সেইখিনি চোৱাটো খুবেই ইম্পৰ্টেণ্ট। কেনেকুৱা লাগিলে ভিডিঅ'টো ক'ব, আৰু যদি বহলাই লাগে আপোনালোকক মই এই সম্পৰ্কত আৰু বহলাই মই ভিডিঅ' বনাম, প্লিজ কমেণ্ট কৰিবলৈ নাপাহৰিব। থেংক ইউ।